নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্যসকলক মিলাপ্ৰীতিৰে ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান ৰাজ্যত পুনৰ লকডাউন নহয় বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ আৰু আহমেদাবাদত আজি ভাৰত আৰু ইংলেণ্ডৰ চলিত ক্ৰিকেট শৃংখলাৰ দিবানৈশ তৃতীয়খন খেল এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্যসকলক মিলাপ্ৰীতিৰে ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰাৰ বাবে আহ্বান জনাইছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়োজিত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায় উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ ৫টা নিগোষ্ঠীয় উগ্ৰপন্থী সংগঠনৰ ১০৪০ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ ঘূৰি আহিছে শ্ৰী সোণোৱালে হিংসাৰ পথ পৰিহাৰ কৰি শান্তিৰ পথ গ্ৰহণ কৰা উগ্ৰপন্থী সদস্যসকলক স্বাভাৱিক জীৱনলৈ স্বাগতম জনাই কয় যে হিংসাৰ পথ এৰি ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশেৰে শান্তিৰ পথলৈ ঘূৰি অহা কাৰ্বি ভাই ভনীসকল আমাৰ বৃহৎ পৰিয়ালটোৰ একোগৰাকী সদস্য হিচাপে চামিল হৈছে শ্ৰী সোণোৱালে এতিয়াৰে পৰা শান্তিপ্ৰিয় গণতান্ত্ৰিক ভাৱধাৰাৰে সকলোৱে একেটা পৰিয়ালৰ সদস্য হিচাপে কাম কৰি যাব লাগিব বুলি প্ৰকাশ কৰে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত আয়োজিত বিশেষ অনুষ্ঠানত কালি পিপলছ ডেমক্ৰেটিক কাউন্সিল অৱ কাৰ্বি আংলং কাৰ্বি লংৰি এণ্ড চি হিলছ লিবাৰেশ্যন ফ্ৰণ্ট কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ কুকি লিবাৰেশ্যন ফ্ৰণ্ট আৰু ইউনাইটেড পিপলছ লিবাৰেশ্যন আৰ্মীৰ সদস্যসকলে ৩৩৮টা বিভিন্ন ধৰণৰ অস্ত্ৰৰ লগতে ১১,২০৩ জাই গুলী জমা দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উগ্ৰপন্থী সংগঠন আলফাই অপহৰণ কৰা তৈল প্ৰতিষ্ঠানৰ দুগৰাকী বিষয়াক মুকলি কৰি দিবলৈ পুনৰ আহ্বান জনাইছে কালি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আলফাৰ পৰেশ বৰুৱা গোটৰ সৈতে আলোচনা কৰিবলৈ প্ৰস্তুত আছে আৰু উগ্ৰপন্থী সংগঠনটোৱে অস্ত্ৰ ত্যাগ কৰি মূল সুতিলৈ ঘূৰি আহিব লাগে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ পৰা উগ্ৰপন্থী সংগঠনটোৱে অপহৰণ কৰা বিষয়া দুগৰাকীক মুকলি কৰি দিবলৈ ইতিমধ্যে সমাজৰ সকলো শ্ৰেণীৰ লোকে আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰ লকডাউন ঘোষণা কৰা নহয় বুলি কালি স্পষ্ট কৰি দিছে ৰাজ্যখনত শেহতীয়াকৈ কিছুসংখ্যক লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছত একাংশ সামাজিক মাধ্যমত লকডাউন সন্দৰ্ভত বাতৰি ওলোৱাৰ পৰিপ্ৰেক্ষিতত ডক্টৰ শৰ্মাই এই কথা স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণ শংকিত নহৈ চৰকাৰে জাৰি কৰা কোভিড-19ৰ স্বাস্থ্যবিধি মানি চলা উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহে ৰাজ্যখনক অৰ্থনৈতিক দিশত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে এই সফলতাৰ যাত্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানক বাস্তৱায়িত কৰাৰ দিশত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত ইতিবাচক বৰঙণি যোগাবলৈ সক্ষম হ'ব ৰাজ্যৰ বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মহিলাসকলক উপাৰ্জনক্ষম কৰি তোলা সন্মান সহকাৰে জীয়াই থকা আৰু জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কালি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত ৩১৫ বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰিছে শ্ৰী সোণোৱালে কয় যে মহিলা আত্মসহায়ক গোটসমূহে চৰকাৰৰ পৰা সহায় সহযোগিতা লাভ কৰি নানা সামগ্ৰী প্ৰস্তুত কৰিছে আৰু সেই সামগ্ৰীবোৰ বজাৰত বিক্ৰী কৰি কেইবাশ কোটি টকাৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই অনুষ্ঠানতে জিলাখনৰ ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান কৰাৰ লগতে জিলাখনৰ আত্মসহায়ক গোটসমূহক ৫০,০০০ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয় সভাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কন্যকা দুগ্ধ বীজাণুমুক্তকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি গাখীৰৰ মূল্য সংযোজনৰ বাবে স্থাপন কৰা বিভিন্ন যন্ত্ৰপাতিও পৰিদৰ্শন কৰে তেওঁ উদ্যোগী আৰু মহিলা আত্মসহায়ক গোটসমূহৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় চৰকাৰে কালি এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক চমুকৈ AIIBৰ সৈতে অসমৰ বিদ্যুৎ শক্তিৰ উন্নয়নৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে $৩০৪ নিযুত এই বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ উন্নয়ন সাধন বহন ক্ষমতা আৰু শক্তি বিতৰণৰ নেটৱৰ্ক বৃদ্ধি কৰা হ'ব এই আঁচনিৰ অধীনত 10টা বিদ্যুৎ উপবিতৰণ কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে বিদ্যুৎ সৰবৰাহ লাইন বহোৱা হ'ব তদুপৰি বৰ্তমানে থকা 15টা বিদ্যুৎ উপকেন্দ্ৰৰ উন্নয়ন সাধন কৰাৰ লগতে ইয়াৰ লগত সংযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বৰ্তমানে থকা তাঁৰসমূহ অপ্টিকেললৈ উন্নীত কৰা হ'ব শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাইলৈ দিনৰ 10 বজাত মন্ত্ৰীগৰাকীয়ে বহমপুৰৰ ভেৰভেৰিত মহামৃত্যুঞ্জয় মন্দিৰ উন্মোচন কৰাৰ পিছত বৰদোৱা থানৰ উন্নয়ন আঁচনি আৰম্ভ কৰাৰ লগতে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব। একেদিনাই বিয়লি মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং জিলাৰ ডিফুত কাৰ্বি উগ্ৰপন্থী গোটৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থকাৰ লগতে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব। জলসম্পদ বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কালি কলিয়াবৰৰ ঐতিহাসিক চামধৰা গড়ৰ স্মৃতি দেৱালখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কলিয়াবৰ শাখা সাহিত্য সভাৰ সহযোগত নিৰ্মাণ কৰা দেৱালখনত লিপিবদ্ধ চামধৰা গড়ৰ ইতিহাসে পৰ্যটক আৰু গৱেষকসকলক সমল যোগাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত মহকুমাধিপতি বিতুপন নিয়োগকে ধৰি প্ৰত্নতাত্ত্বিক বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। উল্লেখযোগ্য যে কালি মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ কুঠৰি কাঞ্চনজুৰি ফুলগুৰিৰ প্ৰায় 5,000 ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰে। ইফালে জিলাখনৰ জখলাবন্ধাত আন এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কালি জখলাবন্ধা মিলন সংঘৰ নৱনিৰ্মিত মুকলি মঞ্চ আৰু প্ৰেক্ষাগৃহ উদ্বোধন কৰে। অনুষ্ঠানত তেওঁ কয় যে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 28 ফেব্ৰুৱাৰীত কলিয়াবৰত অবিভক্ত নগাঁও জিলাৰ প্ৰথমখন চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে একেদিনাই ডক্টৰ শৰ্মাই কলিয়াবৰৰ বিহদুবিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেইবাটাও কাৰ্যসূচীৰে গোলাঘাট জিলা ভ্ৰমণ কৰিব। কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত নিৰ্মাণ কৰিবলগীয়া আৰক্ষী একাডেমীৰ ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে ৰাজ্য চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা দেৰগাঁও থানাৰ নৱনিৰ্মিত ভৱনটো মুকলি কৰিব। জিলা তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী শ্ৰী সোণোৱালে জিলাখনৰ খুমটাইত স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। লোক নিৰ্মাণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজ্ঞান আৰু প্ৰযুক্তি তথা তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি কামৰূপ জিলাৰ পশ্চিম দতৰাত আমিনগাঁও বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰিব। বিজ্ঞান জনপ্ৰিয়কৰণৰ উদ্দেশ্যে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে 19.73 কোটি টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটো নিৰ্মাণ কৰিব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন ডলি দেৱীৰ পৰা। বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান, কাৰ্বি উগ্ৰপন্থী সংগঠনৰ অস্ত্ৰ সম্বৰণ, ৰাজ্যত পুনৰ লকডাউন দিয়া নহয় বুলি স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা, জামুগুৰিহাটত ঔদ্যোগিক উদ্যান, চতিয়াত ITIৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অসম কাকতত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এৰাধৰা অবিহনে পুনৰ অসম্ভৱ মিত্ৰজোঁটৰ চৰকাৰ শীৰ্ষক উদ্ধৃতিৰে এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। অসমীয়া প্ৰতিদিন কাকতত উজনিৰ 21 সমষ্টিতে প্ৰাৰ্থিত্বক লৈ দুৰ্বাদল যুঁজ শীৰ্ষক এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। দৈনিক অগ্ৰদূত কাকতত অসমত পুনৰ তলাবন্ধা ঘোষণা নহয় শীৰ্ষক বাতৰিক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। আমাৰ অসম কাকতত একেটা বাতৰিকে আতংকিত নহ'ব ৰাজ্যত লকডাউনৰ সম্ভাৱনা নাই শীৰ্ষেৰে প্ৰকাশিত হৈছে। অসমীয়া খবৰ কাকতত অস্ত্ৰ এৰি মূল সুঁতিলৈ দুৰ্ধৰ্ষ সংবিজিত বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। নিয়মীয়া বাৰ্তা কাকতত ৰাজ্যত 67 লাখ পৰিয়ালৰ ঘৰে ঘৰে বিজেপি শীৰ্ষক বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। দ্য আছাম ট্ৰিবিউন কাকতে 5 ৰেবেল গ্ৰুপছ জইন মেইনষ্ট্ৰীম বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাষ্ট্ৰসংঘৰ বিষয়া অসম সন্তান কৌশিক বৰুৱালৈ সন্মান, অসমত বিদ্যুৎ নেটৱৰ্ক উন্নীতকৰণৰ লক্ষ্যৰে AIIBৰে কেন্দ্ৰৰ 304 নিযুত ডলাৰৰ চুক্তি সম্পন্ন, সাংবাদিকেৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মত বিনিময়, 4 বছৰত ৰাজ্যত 9 কোটি গছপুলি ৰোপণ আদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন। আহমেদাবাদৰ মটেৰাৰ চৰ্দাৰ পেটেল ক্ৰিকেট ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 4খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব। দিনৰ 2:30 বজাৰ পৰা এই দিবানৈশ খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্যসকলক মিলাপ্ৰীতিৰে ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। ৰাজ্যত পুনৰ লকডাউন নহয় বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।